আজি কামৰূপ জিলা গ্ৰাম্যই দ্বিতীয়বাৰ ধৰ্ণা কাৰ্যসূচী MGCয়ে প্ৰতি মাহে প্ৰতি ডিষ্ট্ৰিক্টত ৰাইজৰ সমস্যা, নিবনুৱা সমস্যা, দৰিদ্ৰ সমস্যা আৰু মূল্যবৃদ্ধিৰ ওপৰত সমস্যাৰ সমাধান বিচাৰি কিনে প্ৰতিটো জিলাই ধৰ্ণা কাৰ্যসূচী আগবঢ়াইছে। গতিকে আজিৰ সেই মুহূৰ্তত কামৰূপ জিলা গ্ৰাম্যয়ে যিটো প্ৰতিবাদ 1 ঘণ্টাৰ কাৰণে কাৰ্যসূচী হাতত লৈছে, সেই কাৰ্যসূচীসমূহ আছে নিবনুৱা সমস্যা সমাধানৰ নামত যিখিনি চাকৰিৰ ব্যৱস্থা কৰি আছে, এই চাকৰিৰ ব্যৱস্থাটো মৌলিক অধিকাৰত পৰিণত কৰিব লাগে। যিহেতু আমাৰ ৰাজ্যত যিখিনি চাকৰিৰ সুযোগ সুবিধা পাব লাগে আছিলে, সেইখিনি কামটো টোটেলি মেচিনে কৰি আছে, যাৰ ফলত আমাৰ শিক্ষিত ল'ৰা ছোৱালী বাহিৰলৈ যাব লগা হৈছে আৰু তেওঁলোকে অসুৰক্ষিত হিচাপত নিজৰ জীৱন কটাব লগা হৈছে। এইটো বহুত দুৰ্ভাগ্যজনক। সেইকাৰণে অসম চৰকাৰে প্ৰতি ভোটাৰক বা প্ৰতিটো দুখীয়া পৰিয়ালক মৌলিক অধিকাৰৰ নামত চাকৰি এজনকৈ দিয়াটো আমি বিচাৰোঁ। গতিকে অসম চৰকাৰে যাতে প্ৰতি পৰিয়ালক এজনকৈ চাকৰি দিয়া ব্যৱস্থাটো গ্ৰহণ কৰে। ধন্যবাদ। ভাৰতীয় নাগৰিক হিচাপে নাগৰিকত্বৰ অধিকাৰত আমি ভোটাৰশ্বিপৰ অধিকাৰটো পাবৰ কাৰণে আন্দোলন কৰিবলৈ আহিছোঁ। আজি আমি যত সংগ্ৰাম কৰিছোঁ, আমি কিহৰ কাৰণে কৰিছোঁ? এই কাৰণে কৰিছোঁ যে আমাৰ এই ৰাজ্য চৰকাৰে যত বেবিচাৰি আৰু দুৰ্নীতি যত আমাৰ দুখীয়াৰ ওপৰত কৰি আছে, এইকাৰণে আমি এই আজিৰ কাৰ্যসূচী আমি সংগ্ৰাম কৰি আছোঁ, যাতে আমাৰ ৰাজ্য চৰকাৰৰ ওপৰত এইটো দাবী থাকিল যে এনেকুৱা দুৰ্নীতি আৰু এনেকুৱা অত্যাচাৰ বেবিচাৰি এইবিলাক যাতে বন্ধ কৰে আৰু শান্তভাৱে যাতে ৰাজ্য চলায়, তাৰ কাৰণে আমি এইখিনিয়ে কৈ সামৰিছোঁ।